বিভিন্ন সময়ত ৰেলৱে বিভাগে উচ্ছেদ কৰা আপুনি দেখিছে, কিন্তু আজি আমি যি দৃশ্য দেখুৱাম সেই দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব। ৰেলৱে বিভাগে হালুৱা টিঙত এনে এটা কাণ্ড কৰিলে যি কাণ্ড এতিয়া কোনো সহজভাৱে ল'ব পৰা নাই। ৰেলৱে ট্ৰেকৰ পৰা 110 মিটাৰ বহলীকৰণ অৰ্থাৎ দুয়োপাৰে 55 মিটাৰ বহলীকৰণ কৰিবলৈ যাওঁতে ম্যাদী পট্টাত থকা 3টাকৈ ঘৰ ভাঙিবলৈ কুণ্ঠাবোধ নকৰিলে ৰেলৱে। আৰু তাৰ পিছত এতিয়া ৰেলৱে নাচুৰবান্দা যে তেওঁলোকে ভুল কৰা নাই, তেওঁলোকে ক্ষতিপূৰণ দিবলৈ সাজু নহয়। আৰু যদি ক্ষতিপূৰণ দিয়ে তেতিয়াহ'লে এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰেহে যাব লাগিব। মই প্ৰথমতে দৃশ্যটো দেখুৱাম। হালুৱা টিঙৰ এই যিখিনি স্থান, এই স্থানখিনিত ইয়াত যিটো ঘৰ আপোনালোকে দেখিছে, এই ঘৰটো ৰেলৱে ট্ৰেকৰ পৰা প্ৰায় 75 মিটাৰতকৈও অধিক দূৰত নিলগত অৱস্থিত। অৰ্থাৎ এই যিটো পথ, ফটো সাংবাদিক শশাংকই দেখুৱাই যাব, এই যিটো পথ, এই পথটো ৰেলৱে নিৰ্মাণ কৰিছে, অৰ্থাৎ এই ট্ৰেক বহল কৰিব। আৰু এই পথটোৰো ঠিক মাজলৈকেহে যদি জোখা হয় তেতিয়াহ'লে 55 মিটাৰ ইয়ালৈ পায়হি বা নাপায়হি, বা মাজলৈকে হয়তো খুব বেছি তেওঁলোকে জোখাৰ মতে 65 মিটাৰ হয়। এতিয়া তাৰপিছত ইয়াত য'ত আপুনি ভগ্নাৱশেষ দেখিছে এই ঘৰটোৰ, ইয়াত তেওঁলোকৰ ম্যাদী পট্টা, এইটো বহু পুৰণি এখন ম্যাদী পট্টা। আৰু ইয়াত হেঁপাহৰ ঘৰটো ভাঙিবলৈ ৰেলৱে কুণ্ঠাবোধ নকৰিলে। বাৰম্বাৰ অনুনয় বিনয় কৰা হ'ল। এজন অভিযন্তা মনীষ কুমাৰ, আৰু সেই মনীষ কুমাৰ নামৰ যিজন অভিযন্তা, সেই অভিযন্তাজনে কাৰোৰে কথা নুশুনিলে। আজি এতিয়া যিটো পৰিৱেশ ইয়াত উদ্ভৱ হৈছে, যিটো পৰিস্থিতি ইয়াত উদ্ভৱ হৈছে, তাৰ পিছতো এতিয়া ৰেলৱেই তেওঁলোকৰ যিটো দোষ, সেই দোষ স্বীকাৰ কৰি ল'বলৈ তেওঁলোকে বিচৰা নাই। যিগৰাকী ইয়াৰ ঘৰটোৰ গৰাকী আছে, মহিলাগৰাকী আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এই গোটেই প্ৰক্ৰিয়াটো আপোনালোকে কেতিয়া ম্যাদী কৰিছিল, কেতিয়া মাটি ম্যাদী হৈছিল, আৰু যেতিয়া উচ্ছেদ কৰিবলৈ আহিছিল তেতিয়া আপোনালোকে ৰেলৱেক কি কৈছিল, বা তেওঁলোকে আপোনালোকক কি ক'লে? তেতিয়া আমি কৈছিলোঁ যে এমাহৰ সময় দিয়ক, যদি ৰেলৱেত পৰিছে ঘৰটো তেতিয়াহ'লে মাটি যদি পৰিছে তেতিয়াহ'লে তোমালোকে লৈ ল'বা, আৰু যদি নাই পৰা কিন্তু এইটো ন্যায়াধি পট্টাৰ মাটি হয়, ঘৰটো নাভাঙিবা। তাৰপিছত কি কৰিলে, 4 দিনৰ মাত্ৰ সময় দিলে। ৰোজা মাহ চলি আছিলে আমাৰ। মোৰ ভাইটিৰ ঘৰ হয় এইটো, মোৰ মা দেউতাৰ ঘৰ হয় এইটো। তাৰপিছত জেচিপি আনি একদম মানে ঘৰটো লাডু পাডুকৈ ভাঙি পেলালে। তাৰপিছত মোৰ ভতিজা ল'ৰাটোৱে ন্যায়াধি পট্টা বাপেকে মাটি জুখি পেলাই ঘৰটো বনাইছিলে, যে ৰেল লাইনত নাই যোৱা, এইখিনিৰ পৰা এইখিনিলৈকেহে মই ঘৰটো বনাব পাৰিম। ম্যাদী আপোনালোকে কেতিয়া কৰিছিলে? এতিয়া সেই কাগজ পত্ৰবোৰতো এতিয়া জমা চব সিহঁতে লৈ ফুৰিছে, চালে মানে ওলাই যাব সিহঁতৰ ওচৰত। এতিয়া যেতিয়া ৰেলৱেৰ যিসকল লোক ইয়ালৈ আহিল, দল সংগঠন আহিল, বা যি মণ্ডল, সেই লাটমণ্ডল ইয়ালৈ আহিল, তেওঁলোকে জোখাৰ পিছত এতিয়াতো আপোনালোকৰ এয়া ম্যাদী বুলি এতিয়া ইতিমধ্যে কৈছে। মাটি এৰি থৈ গ'ল এতিয়া সিহঁতে, কিন্তু তেওঁ মানি নলয়, ঘৰ ভঙা নাই বুলি কৈছে। কিন্তু বহুত আমাক গালাগালিও কৰিছে আৰু কিবা কিবি বহুত অভদ্ৰামী কৰিছে। আমি মানে ইমান কৰা নাই, তেখেতৰ কথাবোৰ আমি শুনি গৈ আছোঁ। এতিয়া আৰক্ষী থানালৈ আপোনালোক গৈছে বা যাব? এতিয়া চব গ'ল, মোৰ বোৱাৰীও গৈছে, মোৰ ছোৱালীও গৈছে, ল'ৰাও গৈছে, চব গৈছে। মোৰ বিৰুদ্ধে গোচৰ তৰিব? হয়, ৰেলৱেৰ বিৰুদ্ধে গোচৰ তৰিব গৈছে। কিন্তু এইটোৱে কথা মই জনাওঁ, মোৰ ভাইটিৰ ঘৰটো আকৌ ঘূৰাই লাগে। আটাচুৱে এই গোটেই বিষয়বস্তুটো প্ৰথমৰে পৰা যিহেতু তেওঁলোকে লাগি আছে, এই যিটো পৰিয়াল, এই পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি কৰি আছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এই গোটেই প্ৰক্ৰিয়াটো ৰেলৱে আহিল, লাটমণ্ডল আহিল, তেওঁলোকে কৈছে যে ৰেলৱেৰ মাটিত এয়া নপৰে বুলি ইতিমধ্যে স্পষ্ট হ'ল। কিন্তু তাৰপিছতো এতিয়া ৰেলৱে ক্ষতিপূৰণ দিয়াৰ যিটো প্ৰক্ৰিয়া আপোনালোকৰ সৈতে আলোচনা কৰিছে, তেওঁলোকে কি কয়? হয় চাওক, আমি আচলতে যেতিয়া খবৰ পাইছিলোঁ, তেওঁলোকে এটা কথা কৈছে যে যিহেতু ঘৰটো ভাঙি দিলে, তাৰপিছত কিবা ডনেশ্যনৰ পইচাই কিবা ক্ষতিপূৰণ দিম বুলি মানে এনেকৈ এটা কথা তেওঁলোকে উল্লেখ কৰিছিলে। কিন্তু এটা কথা যে আপোনাৰ প্ৰায় 82 চনতে আপোনাৰ ম্যাদী পট্টা মাটি হয় এইসমূহ। এই ম্যাদী পট্টা মাটি যেতিয়া তেওঁলোকে এটা নিজৰ ঘৰ বনাইছে, বহু কষ্ট কৰি, তেখেত চাইকেল দোকানী আছিলে আৰু নিজৰ কিবা কিবি কাম কৰি আচলতে ঘৰ এটা বনালে, তেখেতে ইতিমধ্যে ঢুকাইছে। কিন্তু দেখা গ'ল যে ঘৰটো যেতিয়া তেওঁলোকে ভাঙিলে, কিন্তু এই আপোনাৰ যিজন মনীষ কুমাৰ নামৰ যিজন ইঞ্জিনিয়াৰ আছে, তেখেতে বহুত মইমতালি, আচলতে তেখেতে এই মানুহখিনিক দম দাদাগিৰি কৰি, ৰঙা চকু দেখুৱাই, তেখেতে যি ধৰণে আচলতে অভদ্ৰামী কৰি ইয়াত ঘৰ ভাঙিলে, আমি টাইম ছাত্ৰ সন্থাই প্ৰথমতে তেখেতক ধিক্কাৰ দিয়া জনাইছোঁ। আৰু আমি অসম চৰকাৰৰ প্ৰতি এটা অনুৰোধ জনাইছোঁ, যাতে এই ধৰণৰ ইণ্ডিয়ান ৰেলৱেক আমি অনুৰোধ জনাইছোঁ যাতে এই ধৰণৰ যি কৰ্মচাৰী থাকে তেখেতক বহিষ্কাৰ কৰি বৰ্খাস্ত কৰিব লাগে, আৰু তেখেতক জেললৈ পঠিয়াব লাগে। যিহেতু আপোনাৰ ইণ্ডিয়ান পেনেল কোডৰ 426 নম্বৰ আপোনাৰ ধাৰাত এটা কথা উল্লেখ আছে যে এনেধৰণৰ প্ৰাইভেট প্ৰপাৰ্টি ভঙাৰ
ক্ষেত্ৰত কাকো আচলতে অথৰিটি দিয়া নাই। কিন্তু দেখা গৈছে যে এতিয়া বৰ্তমান আপোনাৰ মণ্ডল আহি সম্পূৰ্ণৰূপে ধুনীয়াকৈ জুখি থৈ গ'ল যে আপোনাৰ প্ৰায় 55 মিটাৰ এইফালে আছে, 55 মিটাৰ সিফালে আছে। আৰু আপোনাৰ তেখেতে কিন্তু এতিয়াও কৈছে যে এইটো কোনোবাই তেখেতলোকক দিয়া আপোনাৰ তথ্যমতে তেখেতলোকে কৰিছে, সেয়ে মানে তেখেতলোকে নিজৰ মানে যিটো ভুল স্বীকাৰ কৰিব বিচৰা নাই। আমি কিন্তু এটা কথা স্পষ্ট ৰূপত কৈছোঁ যে এই মানুহঘৰ যিহেতু ইয়াত ক্ষতিপূৰণ হৈছে, আপোনাৰ ঘৰ এটা সম্পূৰ্ণৰূপে ভাঙি পেলাইছে, ইয়াৰ সম্পূৰ্ণ ক্ষতিপূৰণ জৰিমনা তেখেতলোকে ভৰিব লাগিব। আৰু ইয়াৰ পিছত যিজন আচলতে ব্যক্তিয়ে এনেধৰণৰ মৰ্মতালিয়ে কাম কৰিলে তেখেতক কিন্তু যি যাৱতীয় উচিত ব্যৱস্থা কিন্তু গ্ৰহণ কৰিব লাগিব। আটাইতকৈ ডাঙৰ কথা হ'ল যে ভাৰতীয় ৰেলৱে যেতিয়া জিলা প্ৰশাসনলৈ অৰ্থাৎ শিৱসাগৰ জিলা আয়ুক্তগৰাকীলৈ যেতিয়া লিখিছিল যে উচ্ছেদৰ বাবে NOC লাগে, তেতিয়া কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা যিখন কাগজ তেওঁলোকক দিছিল তাত স্পষ্টকৈ কোৱা আছিল যে এই যিটো পথ ৰেলৱে নিৰ্মাণ কৰি আছে, ৰেলৱে নিৰ্মাণ কৰা এই পথৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে তেওঁলোকক NOC দিব। কিন্তু সেই NOC নোহোৱাকৈ কেনেকৈ এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে কৰিলে, অবৈধভাৱে তেওঁলোকে এই ঘৰটো কেনেকৈ ভাঙিলে উচ্ছেদৰ নামত, এই সকলোবোৰৰ এতিয়া ন্যায় বিচাৰি পৰিয়ালটোৱে আবেদন কৰিছে। আৰু বিশেষকৈ হালুৱাটিং আৰক্ষী থানাত ইতিমধ্যে গোচৰ তৰিবলৈ তেওঁলোক গৈছে। আৰু তাৰ পিছত এতিয়া ৰেলৱে এই পৰিয়ালটোক কেনেধৰণে ক্ষতিপূৰণ দিয়ে আৰু এইজন মনীষ কুমাৰ নামৰ যিজনৰ বিৰুদ্ধে অভদ্ৰামী কৰাৰ, অশ্লীল গালি গালাজ কৰাৰ যিজন অভিযোগ উঠিছে, তেওঁৰ বিৰুদ্ধে ৰেলৱে বা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।